वेलकम बैक टू माय यूट्यूब चैनल बिउटीजिट डेली ब्लगर পৰা আৰু লগতে ফেসবুক পেজৰ পৰা মই সকলোকে নমস্কাৰ জনাই আজি মই ব্লগটো আৰম্ভ কৰিছো। এফালে মই বেটা ইয়াৰ টিফিন ঠিক কৰিলো আসলে ৰাতিপুৱা এফালে আপেল দিলো, এফালে মালভোগ কল দিলো, এফালে খেজুৰ দি দিলো দুটামান। আজি টিফিনটো মই তেনেকৈ তাৰ কাৰণে দি পঠিয়াম আচলতে। এফালে টিফিনটোত মই ভৰাই কৰি আজৰি হৈ গ'লোগৈ ধুনীয়াকৈ। এই ব্লগটো দুদিন তিনিদিনৰ একেলগে লগাই পেলাই আজি ব্লগটো বনাই দিলোঁ দেই, পিছে কেইবাদিনৰো হয়। ফালে আজি পানী দিয়া ভাত ৰাতিয়ে পানী দি থৈছিলোঁ ভাতত। এফালে নেমু টেঙা জলকীয়া ল'লোঁ, এফালে পিঁয়াজ ল'লোঁ, এফালে ভাজি বনাই ল'লোঁ, এফালে ডিম এটা আমলেট কৰিলোঁ, এফালে মাহৰ গুড়া ল'লোঁ। এনেকৈ আজি ৰাতিপুৱা আমি এনেকৈ খাম আচলতে। এফালেতো মাছ আনি থোৱা আছিলে, কালি আনিছিলে, ফ্ৰিজত ভৰাই থৈছিলোঁ। ধুনীয়াকৈ বাছি লওঁগৈ, এতিয়া বাছি কৰি লওঁ, তাৰপিছত কি কৰোঁ কি নকৰোঁ। মাছ বাছি কৰি হৈ গ'লগৈ মোৰ। এফালে দুপৰীয়া সময়ত আকৌ ভাত বনাবৰ কাৰণে ঠিক ঠাক কৰি ল'লোঁ মই। এফালে ভাত বহাই দিছোঁ, এফালে বাঢ়িছোঁ, ৰুমটো আন্ধাৰ হৈ আছে। এফালে ভাত বহাই দিছোঁ, আগফালে ভাত বহাই দিছোঁ, এফালে দালি নহয় আলু বহাই দিছোঁ মাছৰ লগত বনাবৰ কাৰণে। চিলিণ্ডাৰ আহিব বুলি গৈ আছোঁ, আহিয়ে পোৱাহি নাই। বনাই থাকোঁ, তেনেহ'লে কি বনাওঁ দেখুৱাই। একো নবনাওঁ, একদম চিম্পুলকৈ বেটাই মইহে খাম। মাছে আলুৱে জোল বনাই থৈ দিম আজি, এনেকৈ বনাম আজি মই। সেইফালে মোৰ বনাই কৰি আজৰি হৈ গ'লগৈ, ৰুমটো আন্ধাৰ হৈছে। এইফালে বনালোঁ মাছৰ লগত বনাই দিলোঁ, মাছে আলুৱে অকণ থুপথুপীয়া বনাইছোঁ, হৈ গ'ল বনাই কৰি। পেলাই চিলিণ্ডাৰ আনিলোগৈ, চিলিণ্ডাৰ দিছিলে। চিলিণ্ডাৰটো আনি ভিতৰত সোমোৱালোঁ, হাজবেণ্ডে সোমোৱাবলৈ হাক দিছিলে, তথাপিও তেওঁ ৰাতি আহি সোমাবহি, আকৌ সেইবিলাক বস্তু কঢ়িয়াই থাকিব, সেইকাৰণে সোমোৱাই কৰি আজৰি হৈ গ'ল। এইফালে একদম নাইটি পূৰা লেতেৰা হৈ গ'ল। নাইটিটো আকৌ এতিয়া ধুবগৈ লাগিব, কাৰণ চাৰ্ফত দি থৈ দিওঁগৈ, এতিয়া পিছত ধুম। গোটেই চিলিণ্ডাৰৰ একদম লেতেৰাখিনি গোটেই গাতে লাগি একেবাৰে পূৰা লেতেৰা হৈ গ'ল নাইটি পূৰা। তাকে ধুই লওঁ, ধুই মানে কি চাৰ্ফত সোমোৱাই থৈ দিওঁ, পিছতহে ধুম আৰু। গৰম একদম পূৰা হয়নে, বহুত গৰম হৈছে, গৰম একদম। ভাবিছোঁ কি খাওঁ, চৰবত এগিলাচকে খাই লওঁ। চৰবতৰ মানে বহুত ঠাণ্ডা হৈ আছে, আইচত ভৰাই থোৱা আছে, সেইকাৰণে অকণমান ঠাণ্ডা পানী ঠাণ্ডা মানে কি একুৱাগাৰ্ডৰ পানী অকণমান মিক্স কৰি লওঁ, তেতিয়া খাব পৰা যাবগৈ। পূৰা বৰফ হৈ গ'লগৈ, খাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই চাগে, একদম পূৰা বৰফে হৈ গ'লগৈ গোটেইখিনি হ'বলা। উলিয়াব পাৰোঁ নে নোৱাৰোঁ, গোটেই বৰফৰ নিচিনা হৈ আছে। একদম পূৰা ঠাণ্ডা এগিলাচ লৈ লৈছোঁ, পূৰা খাই লওঁ, ভাল লাগিব তেতিয়া খালে। বহুত ঠাণ্ডা হৈছে, বেমাৰ হৈ যাব খালে। সোমোৱাই থৈ দিওঁ আকৌ। পূৰা কেনেকুৱা মচি লৈছে, ধোৱা ওলাই গৈছে, একদম মস্তি লাগি গৈছেগৈ, পূৰা একদম ধোৱা হৈ গৈছেগৈ। এনেকুৱা গৰম হয়নে, গৰম বুলি কৈ থাকিলেওতো নহ'ব, কাম কৰিবই লাগিব, খাবই লাগিব, হয়নে নহয়। চবৰে একেই হয় বাৰু। লাইটখিনি অফ কৰি দিলোঁ আৰু বনাই সিজাই আজৰি হৈ গ'লোঁ যেতিয়া, এতিয়া ৰাতিটো চাৰ্ফত দিমগৈ লাহে ধীৰে, অকণমান বহি একদম মজা আছে, খাই লওঁ চৰবতখিনি। এইফালে ঘৰতে আছিলোঁ, তাৰপিছতে বেটাৰ সৰুকালৰ আচলতে এয়া অন্নপ্ৰসন্নৰ ডিছটো অকণমান উলিয়াই পেলাই চালোঁ বোলো, চাই পেলাই অকণমান মই মোবাইলতে আবদ্ধ কৰি থৈ পেলাই বোলো নাই ভিডিঅ'টোৰ মাজতে আপোনালোককো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বেটা আগতে সৰুতে কেনেকুৱা আছিলে কি কথা, সৰুতে একদম আচলতে তাৰ অন্নপ্ৰসন্ন একদম সৰুতে পতা গৈছিলে, 6 মাহ নে 7 মাহতে, কিবা বিজুৰীয়া মাহত নে এনেকুৱা কিবা মাহত আচলতে পাতিব লাগে বুলি কোৱাৰ কাৰণে একদম সৰুতে পাতি দিয়া হৈছিলেগৈ। তাৰপিছতে অকণমান ভিডিঅ' বোলো ক্লিপ এটা ৰাখি থ'লোঁ, আপোনালোককো মই দেখুৱাওঁ
বুলি ভিডিঅ'টোৰ মাজতে। তাৰপিছত এইফালে খুৰীয়েক হয় আচলতে বেটাৰ সৰু খুৰীয়েক হয়। তাক খুব হহুৱাবলৈ কৰিবলৈ কাৰণে বহুত চেষ্টা কৰিছে, নাই হহুৱাবই পৰা নাই, তোক একদম পূৰা হেৰি কৰি আছে গোটেইটো। যেনেকৈ বহুৱাই দিয়ে তেনেকৈয়ে থাকে। আচলতে বহিব পৰা হোৱাই নাছিলে একেবাৰে পূৰা গাৰু চাৰিওফালে গাৰু চাৰু দি তেনেকৈ বহুৱাবলগীয়া হৈছিলে তাক। এই অকণমান হাঁহিছেগৈ, তথাপিও হাঁহিবলৈ বহুত চেষ্টা কৰিছিলে, নাই হাঁহি একদম হাঁহা চাহা বহুত কমেই আছিলে তাৰ সৰুকালতে পূৰা। তাৰপিছতে আকৌ হেৰি কৰিবলৈ ধৰিলে এইখিনিতে পূৰা এয়া যে কিবাকিবি আচলতে কিতাপ বহি কিবাকিবি ধৰিবলৈ দিয়ে, সেয়া কিতাপ বহি ধৰিবলৈ লাগিলেগৈ গৈ একদম পূৰা। প্ৰথম সি কলমটো লৈছে, কিতাপখনে লৈছেগৈ গৈ বাৰু। তাৰপিছতে সেই ওচৰলৈ চপাই দিয়ে সেই কলমটো ধৰিলে, কলমটো ধৰি তাৰপিছত আকৌ কিতাপখনতে বাৰে প্ৰতি সি কিতাপখনলৈকে গৈ আছে, কিতাপখনলৈকে গৈছে। প্ৰথমতে বাৰু লাঠি এডাল লৈছিলে দেই, লাঠিডাল লৈ সেই লাঠিডাল আঁতৰাই দিলে, সেইডালকে সি হাত খেপিয়াই আছে পূৰা একদম মানে লাঠিডালেই বিচাৰি ফুৰিছিলে সি প্ৰথম অৱস্থাত। তাৰপিছতে সেয়া অকণমান বোলো ভিডিঅ'টো ক্লিপটো ৰাখি থৈ দিওঁ, অন্ততঃ পিছলৈ ডাঙৰ হ'লে সিও চাব পাৰিব বুলি ভাবি পেলাই মই আচলতে লেপটপৰ পৰাই ভিডিঅ'টো কেমেৰাত মোৰ মোবাইলত বন্দী কৰি ল'লোঁ। লৈ পেলাই বোলো অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তাৰপিছতে এইফালে ইয়াক খুৱাবলৈ আহিলে, মোমায়েক আহিলে। মোমায়েকে ইয়াক খুৱাবলৈ কোচত বহুৱাই লৈছে আচলতে তাক ধুনীয়াকৈ। চাওকচোন বাৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব দেই। বেটাক আচলতে অন্নপ্ৰশনটোহে সৰুতে পাতি দিয়া হ'ল, কিন্তু তাক আচলতে ভাত একোৱে খোৱা নাছিলোঁ মই। খুব বেছি 9 মাহমানলৈকে আচলতে মোৰ নিজৰ গাখীৰে আচলতে তাক খুৱাই ৰাখিছিলোঁ মই সেয়া। তাৰপিছতে এইফালে মোমায়েকে কি খুৱাব কিনো খুৱাব, প্ৰথম পানীয়ে লৈ লৈছিলে গিলাচটোত। তাৰপিছতে এইফালে বেটাৰ খুৰীয়েকে আচলতে কৈছে যে পানী এনেকৈ খুওৱা বুলি। আচলতে মতা মানুহবোৰে ইমান ভালকৈ এইবিলাক গমো নাপায় নহয়নে বাৰু। সেইকাৰণে সিও একে ধুনীয়াকৈ বহি আছে পূৰা আমন জীৱন নকৰাকৈ একদম ধুনীয়াকৈ। আচলতে ভিডিঅ'টো কেনেকুৱা পালে এইফালে আচলতে দুপৰীয়া ভাত এনেকৈয়ে আচলতে একদম চিম্পুলকৈ আচলতে খাইছিলোঁ। ভালো লাগিলে পিছে খাই দেই। এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন। মই এনেকৈ খাই আচলতে বহুত ভাল পাওঁ। এনেকৈ বুট আলু পিটিকাই পেলাই জলকীয়া লৈ পিঁয়াজ লৈ পেলাই পাপৰ ভাজিলোঁ, দালি বনালোঁ, এনেকৈয়ে দুপৰীয়া খালোঁ। পিছে বেটাই এনেকৈ নাখায়, বেটাৰ কাৰণে বেলেগ কিবা বনাইছিলোঁ। মোৰ থালিখনহে দেখুৱালোঁ পিছে এনেকৈ খোৱাখিনি। এনেকৈ খাই মই বহুত ভাল পাওঁ। কোনে কোনে খাই ভাল পায় জনাব। মোৰ একদম প্ৰিয় খাদ্য বুলি ক'লেও বেয়া নহ'ব একদম। এইফালে সন্ধিয়া সাজৰ কাৰণে আচলতে ৰাতিৰ কাৰণে মাংস আনিলে, লোকেল মাংস আনিছিলে তেওঁ। তাৰপিছত এইফালে মই একদম চব ইয়াতে গোটেইখিনি আলু কাটি থৈছোঁ, আদা নহৰু পিঁয়াজ বিলাহী গোটেইখিনি একেলগে ইয়াতে কুটি থৈছোঁ। একদম চিম্পুলকৈ বনাম কাৰণ বহুত গৰম হৈছে। এইফালে একদম মছলা খাব নোৱাৰি হয়নে, গৰম বহুত বেছি হৈছে। কাৰ ফালে গৰম হৈছে বাৰু জনাবচোন। আমাৰ ফালে একদম বহুত গৰম এইফালে মই কেৰাহী বহাই দিলোঁ, এইফালে মাংসখিনি বহাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এইফালে সন্ধিয়া আচলতে বেটাক মই চাহ দিয়ে দিলোঁ। আকৌ হাজবেণ্ডেহে 5 টকীয়া চিঙৰা পায় আমাৰ ইয়াতে, পানীখাতিত পায় 5 টকীয়া চিঙৰা আনিলে হাজবেণ্ডে, বেটাক খাবলৈ দিওঁগৈ মই। এইফালে বেটাক চিঙৰা দিলোঁ। বেটা এইফালে পূৰা পঢ়িবলৈ লগাইছোঁ, কাইলৈ বেটাৰ অংক পৰীক্ষা আছে। এইফালে একদম ফেনৰ বতাহত আচলতে গোটেই বেড কভাৰ একদম উঠাই লৈ গুচি আহে। তাক তুমি খাই লোৱা ন, মোলৈ এটা থ'লেই হ'ব। খোৱা তেনে বেগে বেগে খাবা আকৌ দেই। এইফালে মই প্ৰথমতে মাংসখিনিয়ে বহাই দিম, একো নিদিওঁ। এইফালে মই মাংসত হালধি নিমখ দি দিলোঁ। সকলোৱে আচলতে জানেই বনাবলৈ, মই আচলতে অকণমান বেলেগকৈ বনাওঁ। এনেকৈ বনালে কি ভাল লাগে, পিঁয়াজৰ চেণ্টটো পিছত ধুনীয়াকৈ আহি থাকে। সেইকাৰণে মই এনেকৈ বনাওঁ। এইখিনি ঢাকোন লগাই থৈ দিম, অলপ সময়তে মই ভাজিম। এইফালে মোৰ মুখখন নেদেখুৱাওঁ বুলি ভাবিছিলোঁ, তথাপিও আৰু একদম গা চা ধুই কৰি আজৰি হৈ আহি গ'লোঁ। আহি পেলাই এইফালে মাংস এয়া দেখিছে, মাংস মোৰ ধুনীয়াকৈ হৈ গ'লগৈ। একো নবনাওঁ, খোৱা চোৱাখিনি নেদেখুৱাওঁ আৰু, কাৰণ কিমান গৰম দেখিছেই নহয়, হয়নে নহয়। একদম আজি মই ভিডিঅ'টোত পূৰা গৰম বুলিয়ে কৈ আছোঁ হয়নে, আপোনালোকৰ আগতো একদম পূৰা এয়া মোৰ তৰকাৰী ধুনীয়াকৈ হৈ গ'লগৈ। মই ওচৰৰ পৰা দেখুৱাইছোঁ। এইফালে মোৰ তৰকাৰী এয়া দেখিছে, একদম চিম্পুলকৈ বনাইছোঁ, একো মছলা পাতি নিদিয়াকৈ বনাইছোঁ মই তৰকাৰী। এইফালে মোৰ তৰকাৰী হৈ গ'লগৈ। এইফালে গেছ অফ কৰি দিওঁ, তাৰপিছতে এনেকৈ থৈ দিওঁ আৰু খোৱাখিনি নেদেখুৱাওঁগৈ। বেটাৰো পৰীক্ষাও আছে কাইলৈ। পিছে কাইলৈৰ পৰা বেটাৰ হাফ ইয়াৰলি পৰীক্ষা আৰম্ভ হৈ গ'ল। এতিয়া পঢ়া শুনা ওচৰলৈ যাওঁগৈ, ধুম বনাই কৰি আজৰি হৈ কৰি গা পা ধুই আজৰি হৈ গ'লগৈ, কাৰণ বেটাক দেখুৱাবগৈ লাগিব অকণ। কাইলৈ মেথছৰ পৰীক্ষা আছে, তাকে দেখুৱাই লওঁগৈ। এইফালে ৰাতি ভাত বাঢ়ি কৰি আজৰি হৈ গ'লোঁ। খাই লওঁ তেনেহ'লে, কাইলৈ লগ পাম।
এফালে বেটাৰ আজিৰ পৰা পৰীক্ষা, হাফ ইয়াৰলি পৰীক্ষা আৰম্ভ হৈ গ'ল। এফালে পৰীক্ষালৈ ওলাই গ'লগৈ আৰু ভালকৈ দিবা দেই। বেটাৰ আজিৰ পৰা পৰীক্ষা আৰম্ভ হৈ গ'ল। পৰীক্ষালৈ পঠিয়াই ল'লোঁ। কাম চাম কৰি মেলি বাৰু আজৰি হৈ গ'লোগৈ। সোনকালে উঠা হৈছে। সোনকালে মানে কি 6টা, 6:30 মানত উঠিলোঁ নেকি চাগে। উঠি পেলাই বেটাক অকণমান দেখুৱাই গা পা ধুই খুৱাই বুৱাই কাম বন কৰি মেলি আজৰি হৈ গ'লগৈ। আজি মেথছৰ পৰীক্ষা আছে তাৰ, কি হয় কি নহয় চাই থাকিব এতিয়াতো। সন্ধিয়া চাহ কোনে কোনে খালে? মই পিছে এয়া গাখীৰ চাহ বনাইছোঁ দেই। একদম অকণমান বনাইছোঁ গাখীৰ চাহ নিজৰ কাৰণে। এইফালে গাখীৰ চাহ উতলি আছে মোৰ ধুনীয়াকৈ। এইফালে মোৰ চাহ হৈ গ'ল ধুনীয়াকৈ। চাহকাপ ধুনীয়াকৈ বাকি ল'ম এতিয়া। এইফালে চাহ হৈ গ'লগৈ। এইফালে বেটাৰ কাৰণে গাখীৰ ল'লোঁ, এইফালে গোল্লা ল'লোঁ, এইফালে চিঙৰা ল'লোঁ। চিঙৰাৰ লগতে আজি বেটাই মই এনেকৈ চাহ খাম। এইফালে চাহো খাওঁ। চাহ খাই পেলাই মোৰ ভিডিঅ'টো সামৰি দিওঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপায়। ফেচবুকত চাই থকা সকলোৱে মোক